বৰ্তমান অৱস্থাত বিজেপি চৰকাৰ ব্যস্ত হৈ পৰিছে যোনে তেওঁলোকৰ বিৰুদ্ধে মাত মাতে বা ভুলটো দেখাই দিয়ে তাৰ ওপৰতে নানানটা গোচৰ ৰজু কৰে আৰু পাৰিলে জেলতে ভৰাই থয়। তেওঁলোকৰ মনত এতিয়া অহনিশে এটাই চিন্তা, কেনেকে পাকে পকাৰ অন্তৰে যোনে আমাৰ বিৰুদ্ধে মাত মাতি আছে তাকে ফচাব পাৰিলেই হ'ল। তেওঁলোকৰ মূল উদ্দেশ্য হ'ল বৰ্তমান এইটো। নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ মোৰ আন এটি নতুন ভিডিঅ'ৰ মাজলৈ। যেতিয়া এপেক্স বেংকৰ কথা লৈ পেলাই যোনে তোনে মন্তব্য কৰিবলৈ ধৰিলে, গোটেই দুৰ্নীতিখিনি পোহৰলৈ আহিলে আৰু তেতিয়াই তেওঁলোকে আবুল তাবুল বকিবলৈ ল'লে। হোৱাই নোহোৱাই যিকোনো প্ৰকাৰে মানুহক ফচাব পাৰিলেই হ'ল। আৰু আপোনালোকে দেখিছেই ইয়াৰ আগতে সেই এপেক্স বেংকৰ নিউজ কৰিবলৈ যোৱাৰ কাৰণে কেনেকুৱা এটা ঘটনা হৈ গ'ল নহয় জানো বাৰু। আৰু এতিয়াও তেওঁ ককায়েক জেলতে আছে। কালি নিশ্চয় আপোনালোকে দেখিছে প্ৰদেশ কংগ্ৰেছ কমিটিয়ে যেতিয়া এপেক্স বেংকৰ তদন্ত লাগে বুলি প্ৰতিবাদ কৰিছিলে আৰু তাত কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছিলে নহয়নে। গতিকে সেইটোত কি হয়, যোনে তাত প্ৰতিবাদ কৰিবলৈ যায় বা যোনে উচিত তদন্ত বিচাৰে তেতিয়াই কি কৰে, তেওঁলোকৰ ওপৰত নানানটা কেছ জাপি দিয়ে। আৰু তাৰ উদাহৰণ আপোনালোকে পাইছে। আৰু কালি মীৰা বৰঠাকুৰ বাইদেৱে সেই প্ৰতিবাদ কৰাৰ পিছতে তেওঁ এটা কল ৰেকৰ্ডিং ভাইৰেল কৰিছে। আৰু সেই যুৱকজনৰ ওপৰত অৱশ্যে মীৰা বাইদেৱে হেৰি কৰিছে, বিহিত ব্যৱস্থা ল'বৰ কাৰণে মুখ্যমন্ত্ৰীক হওক বা থানাটোৱে হওক এজাহাৰ দাখিল কৰিছে। কিন্তু এইখিনিতে কওঁ, আৰু বেলেগ এজনৰ কথা কৈছে বা ভূপেন বৰাৰ কথা কৈছে। মোৰ ভূপেন বৰাৰ কথা ক'বলৈও মই নাযাওঁ, যিহেতু মোৰ তেওঁৰ লগত ইমান সম্পৰ্ক নাই। গতিকে মীৰা বাইদেউক আমি যিকোনো বিপদৰ সময়ত পাওঁ। শিলশাকুত যেতিয়া মানুহবিলাকক উচ্ছেদ কৰিছিলে সেই সময়তো মীৰা বাইদেউ ঢপলিয়াই আহিছিল আৰু তেতিয়া পাইছিলোঁ মানুহজনী তেতিয়া কঁকালৰ বিষ, আৰু যেতিয়া বাগৰি পৰিবলৈ ধৰিছিলে তেতিয়াই মই বাইদেউক থাপ মাৰি ধৰিছিলোঁ। তেনেকুৱা যে হয় সেইটো সময়ত পুলিচে লাঠিচাৰ্জ দিছে আৰু সেইটো কাৰণে বাইদেউ আঁতৰি আহিবলৈ বিচাৰোঁতে তেনেকুৱা হৈছিলে। বাৰু যি কি নহওক, মীৰা বাইদেউক ওচৰৰ পৰা পোৱা মানুহ। অন্যৰ কথা, টকা পইচাৰ খেলি মেলি কথা বেলেগৰ ওপৰত ক'লেও এটা সন্দেহ ভাৱ উপজে, বিশ্বাস কৰিব পাৰি। কিন্তু মীৰা বাইদেউৰ ওপৰত যদি সেইবিলাক হেৰি কৰে, জাপি দিবলৈ বিচাৰে, তেন্তে হ'লে আমিও সেইবিলাক বিশ্বাস নকৰোঁ। মই কি আৰু বেলেগ মানুহেও কোনেও বিশ্বাস নকৰে। গতিকে এতিয়া এনেকুৱা হৈছে, বিজেপি চৰকাৰৰ বিৰুদ্ধে কোনোবাই কথা ক'লে তেওঁলোকে কি কৰে, আহি একদম এই টেমা তুমলিকেইটাই আহি পেলাই যেনিয়ে তেনিয়ে ধৰেহি। আৰু এনেকুৱালৈকে ধৰে, মীৰা বাইদেউৰ কথা বাৰু এইটো সময়ত মই অকণমান আঁতৰাই থৈছোঁ, এনেকুৱালৈকে ধৰে মোকে, মই যে এতিয়া সেয়া ভিডিঅ' বনালোঁ মাজতে, কুশল দুৱৰী ভিডিঅ' কালি পৰহি, আৰু বিশ্বজিৎ ফুকনৰ যেতিয়া ভিডিঅ' বনাইছোঁ, সেই টাম্মি তুমলি টেমা সৰু সৰু টেমাকেইটাই কি কৰিছেহি জানেনে, একদম খোৱা কামোৰা কৰি মাৰিছেহি। কি এনেকুৱা পৰ্যায়লৈ গৈছে, ক'ত বাস কৰিছে তেওঁলোকে নাজানো। মই বোলে নাইটি পিন্ধি ভিডিঅ' বনাওঁ, সেইটো এটা সমাজত বোলে বেয়া প্ৰভাৱ পৰিছে। নাইটি পিন্ধোনে কি পিন্ধোনে, মোৰ ওপৰকণহে দেখিছে। কেমেৰামেন থকা হয় মই তলৰকণো দেখালোঁ হয়, মই কি পিন্ধি পেলাই ভিডিঅ' বনাওঁ। আৰু সেই যিজনে কৈছে একে নিষ্ক্ৰিয় মন্তব্য আগবঢ়াইছে যে তই কি 16 বছৰীয়া গাভৰুজনী নে, আমুক নে, ভুচুক নে, এইবিলাক কথা বাৰু কয়নে, যুক্তি দি পেলাই মোৰ লগত লাগ, তেতিয়াহে শুনিবলৈ ভাল লাগে নহয় জানো। আৰু যুক্তিবিহীন অৰ্থবিহীন কিছুমান কমেণ্ট কৰিবি আৰু তহঁতৰ পিছত লাগি থাকিম নেকি। শেষত এটা মই কথা কওঁ, চোৰক চোৰ বুলি ক'লে লাজ পাবই, আৰু চোৰৰ মন সদায় পুলিচ পুলিচ। মইতো সেই টেমাকেইটাক একো কোৱা নাই নহয় জানো, মই মেইন মানুহকেইটাকহে ধৰিছোঁ। গতিকে তহঁতে মোৰ মেইন পইণ্টটোত ধৰ, তহঁতে সেই মেইন পইণ্টটোত ধৰিব নোৱাৰি মই কি কাপোৰ পিন্ধিছোঁ কি কৰিছোঁ সেইটো লাগে। আৰু তহঁতক মই কৈ দিছোঁ দেই, তহঁতে মোক যদি কেমেৰামেন হওঁ তেতিয়া মই তলখিনিও দেখাম। এতিয়া মই ওপৰখিনিহে দেখাই আছোঁ। যদি কেমেৰামেন হ'বলৈ মন আছে তেন্তে হ'লে মই তলখিনিও দেখাবলৈ প্ৰস্তুত আছোঁ। মই নাইটি পিন্ধি ভিডিঅ' বনাওঁ নে কি পিন্ধি ভিডিঅ' বনাওঁ নে চাদৰ মেখেলা পিন্ধি ভিডিঅ' বনাওঁ, তহঁতক অৱশ্যে মই সেইটো ক'বলগীয়া নহয়, তহঁতে কৈছ কাৰণেহে মই উত্তৰটো দিলোঁ। ঠিক আছে, এতিয়া আহোঁ মই মীৰা বাইদেউৰ কথালৈ। আৰু মীৰা বাইদেউৰ কথাখিনি মই কৈছোঁৱে, তেওঁৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত আছোঁ। কিন্তু কি হয়, আমাৰ দল সংগঠন বেলেগ হ'ব পাৰে, কিন্তু কিছুমান ক্ষেত্ৰত মীৰা বাইদেউৰ লগত আমাৰ মতৰ মিল আছে। কেনেকৈ মিল আছে মই কওঁ শুনক। যিকোনো বিপদৰ সময়ত শিলশাকুত যেতিয়া মানুহবিলাকৰ ঘৰ ভাঙিছিলে, সেই বিপদৰ সময়ত বাইদেউ বিৰোধী দলৰ হ'লেও কিন্তু মাত মাতিবলৈ আহিছে বা আমিও গৈছোঁ। কিন্তু আৰু কিছু আহিছিলে, কিন্তু সেইবিলাক হ'ল কি জানেনে, নিজৰ স্বাৰ্থৰ কাৰণে আহিছিলে।
এইখিনিয়ে কৈছোঁ। আৰু সদশেষত এটা বস্তু আপোনালোকক ক'ব লাগিব, বিজেপি চৰকাৰখন এনেকুৱা এটা মানে 2 নম্বৰীলৈ নামি গৈছে নহয়, কি ক'ব আৰু। আপোনালোকে এইকেইদিন দেখিছে চোৰ ডকাইত মানে ধৰ্ষণকাৰী মৰ্ষণকাৰী এইবিলাকক এতিয়া আমাৰ মামাই কি কৰিছে, উপহাৰ দি আছে। বাৰু উপহাৰ দিছে, আৰু উপহাৰ দিয়াৰ পিছত গাঁওবুঢ়াৰ ঘৰত গৈ পেলাই কি হৈছেগৈ আপোনালোকে দেখিছেনে? চকী হওক মানে হেৰি হওক টিভি হওক এইবিলাক ভাঙি শেষ কৰিছে। সেইবিলাক মই হেৰিবিলাক দিবলৈ নাযাওঁ, দৰকাৰো নাই, মানে মন নাযায় ন, আমনি লাগিছে। আৰু মানে কি হয়, মেইন বিষয়বস্তুকেইটা দিবলৈহে মন যায়, তাৰ ওপৰ ইঞ্চি আং বাং এইবিলাক দি থাকিবলৈ মন নাযায়। গতিকে বহুত বেয়া বেয়া মানে কিছুমান কমেণ্ট কৰে, কমেণ্ট কৰিলেও লাভ নাই। তহঁতক চোৰ বুলি ক'লেতো মানে লাজ পাবিয়ে নহয় জানো। যেতিয়া ডাইৰেক্ট মই চোৰ বুলি কৈ দিওঁ তহঁতৰ গাত লাগিবই, যিহেতু তহঁতে মাত নামাতিলেও নহ'ব নহয়, কাৰণ তহঁতে সিহঁতৰ ওপৰতে চলি আছ নহয় জানো। 10 টকা 5 টকা এটা পালেও তহঁতৰ জীৱনটোতো অতিবাহিত কৰি আছ। মাহঁতক ভৰণ পোষণ দিব নালাগে বাৰু, তহঁতে মানে খাই কৰি লৈ পেলাই মাহঁতক মাৰপিটহে দিয়, তাৰ বাদেতো তহঁতে ভৰণ পোষণ নিদিয়। তেনেকুৱা মানুহখিনিয়েহে আহি পেলাই কোনে নাইটি পিন্ধিছে, কোনে কি কৰিছে এইবিলাক মানে বিচাৰ কৰি থাকহি। গতিকে আপোনালোকৰ মাজলৈ মই মীৰা বাইদেৱে কি কৈছে আৰু মীৰা বাইদেউৰ গোটেই মানে কল ৰেকৰ্ডিংটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ, শুনকচোন। গছত গৰু উঠা হুলুঙাই কাণ খজোৱাৰ নিচিনা কথা। মই মীৰা বৰঠাকুৰে অতি সততাৰে ৰাজনীতি কৰি আছো। গতিকে এজন লিখন কুম্বাং বুলি যিজনে, মই আজি থানাত এটা এজাহাৰ দিছো, মোক বহুতে কৈছে ৰাতিপুৱালৈ দিয়ক আমি সহকৰ্মী যাম। বোলো যিহেতুকে মোৰ নামটো আহিছে ইণ্ডিভিজুৱেল, ইয়াত সহকৰ্মীৰ প্ৰয়োজনটো নাই। গতিকে এই লিখন কুম্বাং বুলি যিজনে কাৰ প্ৰৰোচনাত পৰি মাননীয় সভাপতিৰ নাম লৈছে, সেইটো সভাপতিয়ে ক্লিয়াৰ কৰিব। মই ক্লিয়াৰ কৰিছো যে কোনো ধৰণৰ ককাইদেউকো পইচা দিয়া নাই, ময়ো পইচা লোৱা নাই, চিনিও পোৱা নাই। সত্য অসত্য দূৰৰ কথা, কংগ্ৰেছত জইন কৰাৰ পাছৰ পৰা কংগ্ৰেছৰ ইলেকশ্যন ফাণ্ডৰ বাদে কোনো মানুহৰ পৰা মই কেতিয়াও কোনেও মোৰ ঘৰত পইচা দি অহাৰ নজিৰ নাই। গতিকে মই মাননীয় আমাৰ থানাৰ অচি, হাতীগাঁও অচি মানে জৰিয়তে এটা কেছ ৰেজিষ্টাৰ কৰিছো IT ছেকশ্যনৰ ধাৰাত, আৰু এই কেছটোৰ জৰিয়তে তদন্ত হ'ব লাগে। দ্বিতীয়তে মই অহাকালি মাননীয় মুখ্যমন্ত্ৰীলৈ এটা মানে বাৰ্তা প্ৰেৰণ কৰিম। মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছো যে এনেকে যদি কোনোবাই জনমানসত মানুহক হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে ফলছ কথাৰে যদি মানুহক যদি হেয় কৰিব বিচাৰে, তেওঁক দোষীক শাস্তি প্ৰদান কৰিব লাগে। মোক বহুতে কৈছে ৰাতিপুৱালে দিয়ক, 6:30 বজাৰ কেছটো ৰাতিপুৱালে মই কেতিয়াও ৰখি নাথাকো, যিহেতুকে মই কোনো অৰ্থনৈতিক এনেকুৱা ইৰেগুলাৰিটিজৰ লগত মই জড়িত নহয়। মই গতিকে এই কেছটো ৰেজিষ্টাৰ কৰিবৰ কাৰণে মাননীয় অচি মহোদয়ক মই বিনম্ৰভাৱে অনুৰোধ জনাইছো। আৰু এই লেখন কুম্বাং বোলা যিজন ল'ৰা, এই ল'ৰাজনকো কৈছো যে এনেকে অসত্য কথা প্ৰচাৰ কৰি মই মাননীয় মুখ্যমন্ত্ৰীলৈ লগে লগে লিংকটো পঠাইছো, CLP মহোদয়লৈ পঠাইছো, গৌৰৱ গগৈ ডাঙৰীয়ালৈ পঠাইছো, সকলোলৈকে পঠাইছো যে মই মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে মোৰ প্ৰতি মানুহৰ এটা আস্থা আৰু বিশ্বাস আছে। এই আস্থা আৰু বিশ্বাসটোক নষ্ট কৰিবৰ কাৰণে তৃতীয় পক্ষ ইয়াৰ লগত জড়িত হৈছে নেকি? গতিকে সেই কোন তৃতীয় পক্ষই তেওঁক এই কথাটো লিখাবৰ কাৰণে বাধ্য কৰালে, এই অডিঅ'টো কৰাবৰ কাৰণে বাধ্য কৰালে, এইটো উচিত তদন্ত কৰি মোক দুখীয়ে শাস্তি পাব লাগিব। আৰু এই কেছটো যদি তেওঁ শাস্তি নাপায়, মই হাইকোৰ্ট, জি কোৰ্ট, জিঅ' কোৰ্ট য'ত যাব লাগে মই যাম। এতিয়া আপোনাৰ যিটো অডিঅ' সেই অডিঅ'ত আপোনাৰ কেনেধৰণৰ আপোনাক অভিযোগ? তেওঁ এজন মাননীয় সভাপতিৰ ঘনিষ্ঠ এজনে কথা পাতিছে যে পইচাখিনি দিব লাগে, পইচা যদি নিদিয়ে সভাপতি মহোদয়ে তেওঁলোকক এক্সপ'জ কৰিব। দেট ইজ হিজ পাৰ্ট, সেইটো তেওঁ ক্লিয়াৰ কৰিব। হয় নহয় মই জানাত নহয়, কিন্তু সেইটো মই ক্লিয়াৰ কৰিব নোৱাৰো। কিন্তু মই ক্লিয়াৰ কৰিব পাৰো যে মোক কোনো কাৰণতে কেতিয়াও মানে আপোনাৰ মোক কোনো চিণ্ডিকেটৰ পইচা কোনেও দিয়াৰ নজিৰ নাই, মই লোৱাৰ কোনো প্ৰমাণ নাই। প্ৰমাণ দিব পাৰিলে মই ৰাজনৈতিক জীৱন একেবাৰে মই সেই ক্ষেত্ৰত পদত্যাগ কৰিম। গতিকে মোৰ এটা ক্লিয়াৰ ষ্টেণ্ড আছে যে মোক বহুতে কৈছে ৰাতিপুৱা যাব, ৰাতিপুৱা ক'ব। কিয় ৰাতিপুৱা যাম? ৰাতিপুৱালে বহুত মানুহ, লাখ মানুহৰ তাত ৰিচ হ'ব। গতিকে মই ৰাতিপুৱালে নাযাওঁ। মই এতিয়াই কৈছো ৰাইজক, মই কৈছো যে মই অনেষ্টি ৰাখি অতি কষ্টৰে নিজৰ বিলাসী জীৱন মই মানে আজি তাৰিখত কৰিব নোৱাৰো, কাৰণ মই যিখিনি বিলাসিতাত খৰচ কৰো সেইখিনিত মই তেল ভৰাও। তাৰপিছত কোনোবাই এনেকুৱা ফুংফাং কথা ক'ব, আই এম দ্য লাষ্ট পাৰ্চন। মই কৈছো এইটো মুখ্যমন্ত্ৰীয়ে এইটো তদন্ত দিয়া উচিত, আৰু মই মুখ্যমন্ত্ৰীৰ ওচৰলৈ যাম যে কি কাৰণত অসমত এনেকুৱা এটা বাতাবৰণ সৃষ্টি হৈছে, দুখীয়ে শাস্তি পাব লাগে। মুখ্যমন্ত্ৰীৰ ওচৰলৈ কেতিয়া? ডেফিনেটলি মই প্ৰথমতে পুলিচৰ ওচৰত চাম, পুলিচে কি ধাৰাত IT ছেকশ্যনৰ ধাৰা লগাই তেওঁলোকক
দোষীক কৰায়ত্ব কৰিব পাৰে নে নোৱাৰে। যদি দোষীক মই গোটেই ডিটেইলছ দিছো, দোষীক যদি কৰায়ত্ব কৰিব নোৱাৰে, গৃহ বিভাগৰ দায়িত্বত মুখ্যমন্ত্ৰী আছে, মই মুখ্যমন্ত্ৰীৰ ওচৰত যাম। কাৰণ মুখ্যমন্ত্ৰীয়েতো সদায় কৈ থাকে মহিলা সবলীকৰণৰ কথা কয়, এগৰাকী সবল মহিলাক কোনোবাই মেলাইন কৰিব, সেইটো মুখ্যমন্ত্ৰীয়ে যদি বৰদাস্ত কৰে তেতিয়াহ'লে আই এম চৰি, তেতিয়াতো মোৰ ক'বলৈ কথা নাই। কিন্তু মই মুখ্যমন্ত্ৰীৰ ওচৰত ইয়াৰ উচিত তদন্ত বিচাৰি যাম আৰু মোৰ বিশ্বাস মুখ্যমন্ত্ৰীয়ে এইটো উচিত তদন্ত কৰিব। নিশ্চয় শুনিলে নহয় জানো? আৰু শুনাৰ পিছত বাৰু আপোনালোকৰ মনটো মই কোৱা কথাখিনিৰ লগত মিল হৈছে নে নাই আপোনালোকে নিজে কওকচোন। কিমান তললৈ যাব পাৰে? চোৰক বাৰু যদি মানুহগৰাকীয়ে চুৰ কৰিছে বা কাৰোবাৰ পৰা টকা লৈছে তেতিয়াও বেলেগ কথা নহয় জানো? কিন্তু নকৰা নেমেলাকে যেতিয়া এগৰাকী মানুহৰ ওপৰত এটা বদনাম জাপি দিবি, সেই বাইদেউগৰাকী জানো মনে মনে থাকিব? নিশ্চয় বাইদেউগৰাকীয়ে একশ্যন ল'বই, আৰু তাত কোনোবাই বেয়া পায়ো লাভ নাই। গতিকে এইখিনিয়ে আছিলে মোৰ ক'বলগীয়া। ভিডিঅ'টো একদম চমু চপাই থৈছোঁ দেই। আৰু তাকে নহ'লে ক'ব এই মোকতো আজি চাগে কি বুলি ক'ব জানেনে, তই আজি চুলি মেলি কৰিছ। কিন্তু সঁচা কথাটো কৈছোঁ, আজি মই মূৰটো ধুই দিছিলোঁ, সেইকাৰণেহে ভক্তসকল দেই মই চুলিকেইডাল মেলি লৈছোঁ। আৰু অৱশ্যে মোৰ চুলি মেলি থোৱাই অভ্যাস। এইখিনিকে ক'লোঁ আৰু সদৌ শেষৰ সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।